আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব লাগে। এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী, নাম্বাৰ 1 অনুৰাগীটো, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ ৰৈ বিনালে নাচাৰে। এবাৰ চবে ধ্বনি দিব লাগিব, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দা ন্যায় পাব লাগিব। ভিক্তৰ দাস ভাগৰা নাই, নাভাগৰে। ভিক্তৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে, সেইটো সকলোৱে বুজি পোৱা উচিত। ছেকেণ্ড কথা, জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে, আকৌ আৰম্ভ ফাষ্ট ট্ৰেক কোৰ্ট পোৱা নাই, ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে। জুবিন দাৰ কাৰণে যিখিনি আছে আমি জুবিন দাৰ কাৰণে কৰিব লাগিব। মই এবাৰ কৈছোঁ এটা কথা, গৰিমা বৌ অকলে অকলে যাই আছে। মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত, আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে। তাৰ কথাই ক'ম, বাকী কিবা সুধিবলগীয়া আছে। গৰিমা বৌ অকলে অকলে যাই আছে এতিয়া কেছটোত, সেই কথাটোক লৈ বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। আপুনি অংক দিব 120%। ভিক্তৰ দাসে কেতিয়াও নাভাগৰে। অকণমান আজি ফূৰ্তি হৈ আছে। তো কি ভাবিছিল আপোনাক যেতিয়া প্ৰথমতে ভৰোৱা হৈছিল জেলত? মইতো কৈছোঁৱে, মই আগতেও কৈছোঁ, হাজাৰবাৰ কৈছোঁ, মই ৰাষ্ট্ৰদ্ৰোহী নহয়। সকলোৱে গম পায়, চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলোঁ দুটামান টক শ্ব' হ'ব বুলি, যে ভিক্তৰ দাস ন্যায় পাব বুলি, কিন্তু কোনো টক শ্ব'ও নকৰিলে। বাৰু একো নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ। মই এটা বস্তু আমি সদায় দেখিছোঁ, মই এইটো প্ৰথমবাৰ নহয় ভিক্তৰ দাস যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'বই লাগিব। আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব, কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছে, ভিক্তৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব, কিন্তু অকল আপোনাক বহিব দিয়া হৈছিল, মোক অকল বহিব দিয়া হৈছিল। আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্তৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলোঁ, মই মানুহক বচাই আছিলোঁ, পুলিচে পাথৰ দলিয়াইছিলে, ভিক্তৰ দাসে পাথৰ দলিওৱা নাই। আৰু ভিক্তৰ দাসৰ পাথৰৰ দৰকাৰ নাই। মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী, নাম্বাৰ 1 অনুৰাগীটো, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ ৰৈ বিনালে নাচাৰে নেকি? তো এতিয়া চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। জুবিন ক্ষেত্ৰলৈ কেতিয়া যাব? জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম মানে, কিন্তু অকণমান টাইম লাগিব, কিবা খাওঁ, একো খোৱা নাই। ঠিক আছে।